हिमंत बिश्व शर्माया बीटीसीआव जेबो गोहो गैया। फैगौ विधानसभा बिसायख'थियाव बीजेपीआ एपीएफएल आरो बीपीएफनो हगारना होगोन। बीपीएफ आरो एपीएफएलनि थांखिया फैगौ विधानसभा बिसायख'थियाव थारैनो मा जागोन? आसामनि विधानसभा बिसायख'थिया बैसागु बोथोरनि सिगांनो जानो थांगासिनो, नाथाय बे समसिम एनडीएनि मासि राननाया बीटीसीआव रोखा जायाखै। गिबि मन्त्रि हिमंत बिश्व शर्मा बिथाङा दिनैसिमबो नेनानै दं बीटीसीनि मोननै राजखान्थि हान्जाखौ एनडीएआव लाफानानै फिन गिबि मन्त्रि जानो थाखाय। नाथाय मोनसे खोथाया रोखा, बीटीसीआव जाय राजखान्थि हान्जाया बीजेपीजों थाफायो एबा लोगो जायो बिसोरनो खम मासि मोननाया रोखा। ইউপিপিএল আৰু বিপিএফৰ মাজত তেওঁলোকে নিজৰ ভিতৰত কথা পাতিব লাগিব আৰু আমি তাত নুসুমাও, আমি মাত্ৰ শুভেচ্ছা দিম আৰু তেওঁলোকে মই ভাবোঁ যে ডাইৰেক্টলি বা ইনডাইৰেক্টলি তেওঁলোকে নিশ্চয় কথা পাতি আছে। এজিপিৰ লগতো আমাৰ কথা বতৰা চলি আছে। এক প্ৰকাৰ আমাৰতো সদায় লগ পাই থাকোঁ, গতিকে বুজাবুজি আমাৰ 90% আছেই, 10% অলপ আলোচনা কৰিব লাগিব, আমি কৰি ল'ম। বিজেপিয়ে বিহুৰ আগত বিচাৰিছে, বিহুৰ পিছত বানপানী অসমত আহিয়ে যায়, তেতিয়াতো AIDFে নিজে চৰত থাকে, চৰত তেওঁলোকৰ মানুহ থাকে, তাতেই বানপানী হ'ব। গতিকে আমি বিচাৰিছোঁ যে বিহুৰ আগত হ'ব লাগে আৰু অসমত বিহুৰ সময়ত পুলিচ বহুত বিহুৰ পেণ্ডেলবিলাকত দিব লাগে, তেতিয়াহ'লে ইলেকশ্যনত কোনে ডিউটি কৰিব? সেইটো কাৰণে আমি বিহুৰ আগতে, প্ৰত্যেক বছৰে বিহুৰ আগতে হয়, আমি বিহুৰ আগতে শেষ হৈ যোৱাটো বিচাৰিছোঁ। फारसेथिं एपीएफएल हान्जायाबो रोखा खालामाखै एनडीएनिफ्राय ओंखारना हारसिं गेलेनायनि खोथाखौ। नाथायबा बीटीसीनि 15 बियाबनि अनगायैबो गुबुन बियाबाव बिजाथि होनायनि बाथ्रा बुंगासिनो दं एपीएफएलनि आफादगिरि प्रमद बर' बिथाङा। ओरैहाय आसामनि गिबि मन्थ्रिया बीटीसीनि मोन 15 बियाबखौ बीपीएफ आरो एपीएफएलनि सायावनो हगारनानै बिसायख'थि गेलेनायनि खोथा सानगासिनो दं। मानोना बीटीसी बिसायख'थियाव बीजेपी हान्जाया गांबायनाय बायदि जाना बिसायख'थियाव बाहागो लानो एबा बिजाथि होनो थाखाय गोहो गैयै जाना दं। फारसेथिं बीटीसीनि चिफ हाग्रामा महिलारि बिथाङा बेबारनि बिसायख'थियाव मा जादु दिन्थिगोन सम सफैब्लासो नुनो मोननाय जासिगोन। मानोना हाग्रामा महिलारि बिथाङा थांनाय समनि बिसायख'थियाव जेरैबायदि बाथ्रा बुंदोंमोन बेबादि बाथ्रा बुंनायखौ दासिमबो नुनो मोननाय जायाखै। नाथाय हाग्रामा महिलारिनि सायाव बीटीसीनि रायजो राजानि अनसायनाया दिनैसिमबो दं। बेखायनो बिथाङा फैबाय थानाय बिसायख'थियाव गोब्राब जागोनखौ नुनो मोननाय जायाखै। পাৰ্টি যিহেতু কৰি আছোঁ, কামটো কৰিবই লাগিব আৰু UPPL যোৱা 5টা বছৰ ইয়াত চৰকাৰ চলাইছিলে। এই যি হৈ যোৱা আমাৰ কাউন্সিল নিৰ্বাচন, তাত আমাৰ ৰিজাল্ট ইমান ভাল নহ'ল। আমি ৰাইজে যি মেণ্ডেট দিছে সেইটো আমি একচেপ্ট কৰিছোঁ, কিন্তু UPPLৰ এটা ডাঙৰ মিছন আছে, এটা ভিজন আছে এই অঞ্চলক লৈ পেলাই আৰু অসমক লৈ পেলাই। গতিকে 26ৰ যি নিৰ্বাচন হ'ব, এই নিৰ্বাচনৰ কাৰণে ইতিমধ্যে বিভিন্ন দলে নিজৰ কাম কৰি আছে, UPPLক কৰি আছোঁ আৰু 15টা সমষ্টিত আমাৰ বুথবিলাক চাবলৈ আমি বিভিন্ন আমাৰ ৱৰ্কাৰবিলাক, মেম্বাৰবিলাক দায়িত্ব দিয়া আছিলে। ইয়াৰ ৰিভিউ কৰা আৰু প্ৰিপাৰেশ্যন কৰা ইয়াৰ মই নিজে খবৰ লৈ আছোঁ আৰু 10টা সমষ্টিৰ ইতিমধ্যে কমপ্লিট হৈ গ'ল। আজি নেক্সট আৰু 5টা সমষ্টি আছে, অহাকালি পৰহি এইটো কমপ্লিট হ'ব। আৰু UPPL আমি দল হিচাপে যিহেতু BTCৰ ইয়াত 40টা সমষ্টি আছে আৰু লগতে আমাৰ প্ৰায় 445টা আমাৰ বুথ প্ৰাইমাৰী বা VCDC আছে আৰু লগতে প্ৰায় 3200তকৈ অধিক আমাৰ বুথ আছে। এই গোটেই বুথ প্ৰাইমাৰীবিলাকত আমাৰ কাৰ্যকৰ্তাবিলাকে কাম কৰি আছে। সেইকাৰণে মই যিখিনি খবৰ ল'লোঁ যে যোৱা নিৰ্বাচনত যিটো ৰিজাল্ট হ'ল সেইটোক লৈ পেলাই ৰাইজেও সন্তুষ্ট নহয়, কাৰণ 5টা বছৰ যেতিয়া UPPL চৰকাৰ চলি আছিলে তাত বড়োলেণ্ড অঞ্চলত শান্তি, সম্প্ৰীতি, নিৰাপত্তা, সমন্বয়, সুস্থ এটা পৰিৱেশ চবে পাইছিলে। আৰু নতুনকৈ যিহেতু চৰকাৰ গঠন কৰিলে যি দল, ইয়াত দেখিবলৈ পাইছে অশান্তি আগতে আৰম্ভ হৈছে, ইয়াত মদ ভাং যোৱাৰ এটা পৰিৱেশ আৰম্ভ হৈছে। চব
দিশৰ পৰাই এটা অৰাজকতাৰ নিচিনা এটা পৰিৱেশ হৈছে এইটো চাই পেলাই ৰাইজে চবেই বিচাৰিছে যে UPPL পুনৰ আহিব লাগে আৰু এই এছেম্বলি নিৰ্বাচনত ৰাইজৰ মেণ্ডেট UPPLৰ ফালে আহিব এইটো চিয়'ৰ হৈছে দেখিবলৈ পোৱা গৈছে বিভিন্ন ৰাজনৈতিকবিলাকে বৰ্তমান বন্ধুত্বপূৰ্ণভাৱে নিৰ্বাচন খেলাৰ এটা পৰিৱেশ সৃষ্টি হৈছে NDA কওক বা কংগ্ৰেছৰ নেতৃত্বতেই কওক কথাখিনি এই UPPL দলে একলা চলো ৰাজনীতি ল'ব এতিয়ালৈকে আলোচনা চলি আছে বিভিন্ন দল সংগঠনৰ লগত হয়তো এনাদাৰ 1 উইক এক সপ্তাহৰ ভিতৰত এটা সিদ্ধান্ত হৈ যাব কিন্তু UPPL দল হিচাপে আমি BTC এৰিয়াত আমি যিটো 15টা সমষ্টি আছে ইয়াতে ফুল প্ৰিপাৰেশ্যনত আছোঁ এলায়েন্স হ'লে ইয়াৰ কাৰণে বেলেগ এটা সিদ্ধান্ত হ'ব আৰু অকলে হ'লেও আমি 15টা সমষ্টিটো খেলাৰ কাৰণে প্ৰিপাৰেশ্যন ফুল্লি আমাৰ চলি আছে যিহেতু NDAৰ লগত আপোনালোকে বৰ্তমান প্ৰায় নাই বুলিয়ে ক'ব পাৰি হয়তো কংগ্ৰেছৰ লগত যাব নেকি এতিয়ালৈকে তেনেকুৱা সিদ্ধান্ত UPPL একো লোৱা নাই কাৰ লগত যাব কাৰ লগত নাযায় কোনে আমাৰ লগত আহিব বিচাৰিছে সেইটো আমি চাই আছোঁ অচিৰেই NDA প্ৰাৰ্থী ঘোষণা কৰাৰ কথা কৈ আছে ইতিমধ্যে আমাৰো প্ৰাৰ্থী ৰেডি হৈ আছে কেতিয়ালৈকে ঘোষণা হ'ব এনি টাইম ৰেডি হৈ আছে আমাৰো দুজনকৈ প্ৰাৰ্থী আমি শ্বৰ্টলিষ্ট কৰিছোঁ আমাৰ কৰ্ণধাৰ কমিটি বহি পেলাই আমি এজন কৰি ঘোষণা কৰি দিম